জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। গান চুৰ কৰিছিল নেকি কণ্ঠশিল্পী সীমান্ত শেখৰে? জনপ্ৰিয় গীত জিলেলে জিলেলে আচলতে কাৰ সৃষ্টি? জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। ৰাজীৱ শদিয়াৰ গানক নিজৰ বুলি প্ৰচাৰ কৰিছিল নেকি সীমান্ত শেখৰে? সীমান্ত শেখৰৰ এটা পোষ্টত ৰাজীৱ শদিয়াৰ এটা কমেণ্টে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কক লৈ কি ক'লে কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে? অসমীয়া প্ৰতিদিন ডিজিটেলক প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সীমান্ত শেখৰে। শুনক এই প্ৰতিক্ৰিয়া। দাদা ৰাজীৱ শদিয়া শেহতীয়াকৈ এটা গানক লৈ পিনি আপোনাৰ নামটো আকৌ সাঙুৰ খাইছে জিলিলে জিলিলে যিটো গান লৈ পিনি এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? বিভিন্নজনে কৈছে যে এই গানটো তেখেতৰ আছিল বা তেখেতেও আপোনাৰ পোষ্ট এটাত কিবা মন্তব্য দিয়াক লৈ পিনি স্ক্ৰীনশ্বট এটা ভাইৰেল হৈছে। প্ৰথমতেতো মই কওঁ যে ৰাজীৱৰ যিটো মানে লছ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ লছ। হয়, ৰাজীৱ মোৰ লগত খুব ভাল ৰিলেশ্যনশ্বিপ আছিলে। যিদিনা ৰাজীৱ ঢুকাইছে সেইদিনাই আমি ৰিয়েকশ্যনো কৰিছো। আমি ৰাজীৱৰ সেই বস্তুটো আমি ফিলো কৰো। হয়, কিন্তু তাতে এটা সদায় কনফিউজন লয় যে কিছুমান বিশেষভাৱে কিছুমান কনফিউজন হৈছে, যিটো বস্তু হয়তো আমি ক্লিয়াৰ কৰাটো খুব ভাল বুলি মই ভাবিছো। আচলতে যেতিয়া গান এটা বনোৱা হয় সেই গানটো এজন কম্প'জাৰে বনায় আৰু এজন প্ৰডিউচাৰ থাকে গানৰ। এতিয়া ৰাজীৱৰ যিটো গান আছিলে সেই গানটোৰ প্ৰডিউচাৰজন আছিলে তিনিচুকীয়াৰ। সেই গানটোৰ প্ৰথম শব্দকেইটা একেই আছিল, জিলিলে জিলিলে আছিলে। যাবগৈ লাগিব মই নগা পাহাৰলে বুলি আছিলে। তাৰপিছত এইটো আজি 15 বছৰ কিমান আজি 12 বছৰ মান হৈ গ'ল জিলেলে গানটো। সেই গানটো ৰাজীৱে গাইছিলে গানটো ৰাজীৱে। প্ৰডিউচাৰজন আছিলে তিনিচুকীয়াৰ। আৰু কম্প'জটো হৈছে সেই গানটো আচলতে এটা ফোক টিউন। বিহু গানটো কেতিয়াও মানে এটা ফোক টিউনৰ পৰাই লোৱা হয়। তাৰপিছত সেই চেম প্ৰডিউচাৰজনে পিছত আমাক মানে যিজন মোৰ কম্প'জাৰ আছিলে কম্প'জাৰজনক গানটো দিয়াৰ পিছত তেখেতসকলে মোৰ ওচৰলৈ আহিলে গানটো গাবলৈ। এতিয়া যেতিয়া মই গানটো গালো, গানটো গোৱাৰ পিছত অসমৰ ৰাইজে শুনিলে বা আদৰি ললে, তাৰপিছত ৰাজীৱৰ লগত আমাৰ কথাও হৈছিলে সেইটো সময়তে। তো প্ৰডিউচাৰজনে মোৰ ডাইৰেক্ট কথা কোৱা নাই, কাৰণ প্ৰডিউচাৰৰ মাজত প্ৰযোজকৰ মাজতে কথা হয়। যিহেতু মই এজন গায়ক হিচাপে গানটো গাইছো, গতিকে সেই গানটো মই কৰা বা মই হেৰি কৰা কোনো কথা নাথাকে। বাট এনিৱে তেতিয়া ৰাজীৱৰ লগত কথা হ'ল। তেতিয়া মই কৈছিলো যে ৰাজীৱৰ লগত কথা পাতি বস্তুখিনি আপোনালোকে চৰ্ট আউট কৰি লওক। কিন্তু সেই গানটোৰ এই গানটো দুটা বেলেগ বেলেগ গান আছিলে আচলতে। কিন্তু ফোক টিউনৰ প্ৰথম লাইন কেইটা একেই আছিলে বা যা হওক সেইটো আমি ক'বলৈ নাযাওঁ এতিয়া। দ্বিতীয়তে মই সেইকাৰণে সদায় এই গানটোত আমাৰ গান বুলি লিখো, মই কেতিয়াও মোৰ গান বুলি নিলিখো। আপোনালোকে কালি যিটো পোষ্ট দেখা পাইছিলে, পোষ্টটোত মই লিখি থৈ দিছো আমাৰ গান বুলি। মই কেতিয়াও কোৱা নাই যে এইটো মোৰ গান, যদি আপোনালোকে পোষ্টটোত ভালকে চাই। আৰু সেই বস্তুটো ৰাজীৱো লিখে এইটো বস্তু। পিছত যেতিয়া ৰাজীৱে লিখিলে তেতিয়া মই ক'লো ৰাজীৱক যে মই আমাৰ গান বুলি লিখি থৈ দিছো এইটো। বা যিয়ে নহওক সেই বস্তুটোত আমি সেইটো আমি ক'ব লাগিব। আৰু তেনেকুৱা একো কন্ট্ৰভাৰ্চি নাই। চাওক, কিছুমানে হয়তো কন্ট্ৰভাৰ্চি ওলাব বিচাৰিছে নিজে, হয়তো যে এইটো সীমান্তই ল'ব গৈছে কেনেকে কৰিছে বা কিবা এটা ক'ব পাৰে। বাট মই নিজে উল্লেখ কৰি থৈ দিছো সেইটো আমাৰ গান বুলি। নাই থোৱা জানো মই বস্তুটো? মইতো কেতিয়াও মোৰ গান বুলি কোৱা নাই এইটো। গতিকে আমাৰ শব্দটো থকাৰ পিছত যদি কোনোবাই তলত কিবা কিবি লিখি থাকে, তেতিয়াহ'লে তাক আমি উদ্দেশ্য প্ৰণোদিত বুলিয়ে ভাবিম, নহয় জানো? কিন্তু এটা কথা ঠিক যে ৰাজীৱ শদিয়াই প্ৰথমতে গানটো গাইছিলে, যিটো আপুনি গম পোৱা নাই। ৰাজীৱ শদিয়াই সেইটো গান গোৱা নাছিলে। সেই গানটোৰ প্ৰথম লাইন কেইটা একে আছিলে। চাওক, দুটা লাইন আমি তেতিয়া কি হয়, আমি ফাৰ্ষ্ট জিলেলে জিলেলে যাবগৈ লাগিব মই নগা পাহাৰলে বুলি গোৱা আছে গানটো। আৰু প্ৰডিউচাৰজনে দুটা গান বনাইছিলে, এটা মোক গোৱাইছিলে, এটা ৰাজীৱক গোৱাইছিলে। বুজি পালে? এতিয়া প্ৰযোজকজনে যেতিয়া কৰে কাম, যাতে প্ৰযোজকৰ ওপৰত সম্পূৰ্ণ হেৰি থাকে, তেখেতৰ ৰাইটছ থাকে। প্ৰযোজকজন কোন আছিল আপোনাৰ জানিব পাৰিম নেকি?
প্ৰযোজকজন মই আপোনাক পঠাই দিম ৰব, নামটো আছে মোৰ লগত, মই বিচাৰিব লাগিব। তেওঁৱে কৰিছিলে, তেওঁ আমাক পিছত মানে এলবাৰ্ট সঞ্জয় বুলি দুজন ব্যক্তি গোটেই গানটো বনাইছিলে, তাহাঁতক এই গানটো বনাবৰ কাৰণে তেওঁ অথৰাইজ কৰিছে। তেওঁ কৈছে ঠিক আছে আপোনালোকে বনাব পাৰে বুলি গানটো। সেইটোৱে আছিলে, তাতে একো কন্ট্ৰভাৰ্সি কৰিব লগা একো নাই। আৰু গোটেই বিষয়টোক লৈ ৰাজীৱ ভটিয়াৰ লগত আপোনাৰ তেতিয়া কথা বতৰা হৈছিল নহয় জানো? এই গোটেই বিষয়টো ৰাজীৱৰ লগত প্ৰায় কথা হয়। মই চাওক, ৰাজীৱৰ এনেকুৱা, আৰু কেইদিনমান আগতে আমি অসম আমাৰ হেৰিটো কৰিব গৈছিলো, আমাৰ এটা গানো কৰিছিলো, তেতিয়াও ৰাজীৱক মই মাতিছিলো। ৰাজীৱে মোক ক'লে সীমান্ত মোৰ একদম এইকেইদিন শ্ব'জ আছে, মোৰ সময় নাই। গতিকে ৰাজীৱৰ লগত মোৰ সম্পৰ্কটো যথেষ্ট ভালেই আছিলে, আৰু আমি প্ৰায় মাহত কথা পাতিছিলো ৰাজীৱৰ লগত। কিন্তু ইণ্টাৰেষ্টিং কথা যে কিছুমান বস্তু হয়তো এতিয়া কবলৈ হয়তো বেলেগ লাগে। মই ভাবো যে ৰাজীৱৰ যিটো লছ, সেই লছটো এজন শিল্পী লছ হিচাপে ৰাখিব লাগে। তাক মিছামিছি অহেতুক আমি কন্ট্ৰভাৰ্সি কৰি বা তাক ৰাজনৈতিকভাৱে কিছুমান উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ বেনিফিটৰ কাৰণে কাম কৰাটো আমি একেবাৰে নিবিচাৰো। আমি বিচাৰো ৰাজীৱ এজন সঁচা শিল্পী হৈ লওক, তেওঁক সেই সন্মানখিনি আমি মনৰ পৰা দিওঁ প্ৰতিজনে। আৰু ৰাজীৱে বহুত বস্তু এনেকুৱা কৈছে যি বস্তুবিলাকে আমাক সকলোকে এক কৰি ৰখাৰ কাৰণে কিছুমান গান কৰিছে ইতিমধ্যে। ৰাজীৱে কেতিয়াও কোনো ধৰণৰ কাৰো বিৰোধী মন্তব্য আজিলৈকে কৰা নাছিলে। তেনে ক্ষেত্ৰত ৰাজীৱৰ লগত বেলেগ কোনোবা শিল্পীয়ে হওক বা বেলেগ কোনোবা এজন শিল্পী হওক, তেখেতক সাঙুৰি ৰাজীৱৰ লগত এতিয়া ৰাজীৱ যোৱাৰ পিছত আমি যদি তেখেতক অনাহেক কন্ট্ৰভাৰ্সি কৰি সেই বস্তুবিলাক কৰি আমি যদি কৰো, সেই বস্তুটো আচলতে উচিত নহয়। এইখিনি সময়ত পৰিয়ালটোক আমি আমাৰ সমবেদনা দিয়াৰ লগতে এক্টিভলি আমি কিছুমান কৰিব লাগে, কাম কৰি, য'ত চৰকাৰে যথেষ্টখিনি কৰিছে। কিন্তু সেই ক্ষেত্ৰত এটা বস্তু দেখা পাইছো যে এইখিনি সময়ত অনাহক কিছুমান কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰি তেখেতৰ পৰিয়ালটোক কোনোবা ফালৰ পৰা আঘাত দিছে নেকি, সেইটো আমি চিন্তা কৰিব লাগিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।